মই সাংসদ হলে পোনপ্ৰথমে নাগৰিকত্ব সংশোধনী আইন অনুসাৰে বাংলাদেশত থকা কোচ ৰাজবংশী গাৰো আৰু ৰাভা আদি খিলঞ্জীয়া লোকসকলক কোনো নীতি অবিহনে ভাৰতত নাগৰিকত্ব দিয়াৰ হকে মাত মাতিম। পাঠশালাত আজি সংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। দ্বিভোটাৰ সন্দৰ্ভত মত পোষণ কৰিবলৈ গৈ আজি এনেদৰে বক্তব্য ৰাখে মন্ত্ৰীগৰাকীয়ে। ইজৰাইলত যিদৰে ইহুদীসকল যাব পাৰে ঠিক তেনেদৰে ভাৰততো বাংলাদেশত থকা কোচ ৰাজবংশী ৰাভা গাৰোসকলে সংকট কালত অনাদি অনন্ত কাললৈ আহি থাকিব পাৰে বুলি প্ৰয়োজন বোধ কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। নিউজ ডেস্ক ডিজিটেল আসাম লাইভ। দ্বিভোটাৰ ক্ষেত্ৰত আজি আমাৰ কোচ ৰাজবংশী যি মানুহসকল আছে তেওঁলোকৰ নামতো দ্বিভোট আছে। আজি বাংলাদেশত যিসমূহ কোচ ৰাজবংশী আছে, যিসকল গাৰো মানুহ আছে, ৰাভা মানুহ আছে, তেওঁলোকো আমাৰ খিলঞ্জীয়া মানুহ। গতিকে আজি সেইসকল যিহেতু ভাৰতীয় নাগৰিক, কাৰণ পূৰ্বৰ আমাৰ যি অখণ্ড ভাৰতবৰ্ষৰ মানুহ সেইসকল। গতিকে আমি যদিও চিয়ে আজি আইনত পৰিণত হৈছে, মইতো কেতিয়াবা যদি সাংসদৰ দায়িত্ব পাওঁ মইতো চিয়েখন আৰু সংশোধন কৰাৰ কথা ক'ম। মই এইকাৰণে ক'ম যে আজি অখণ্ড ভাৰতবৰ্ষ পিছত আমাৰ পলিটিকেল এটা লাইন টনাৰ কাৰণে আমি হয়তো ভাৰতবৰ্ষ হ'লগৈ, পাকিস্তান হ'লগৈ, তাৰপিছত আকৌ পাকিস্তান বাংলাদেশ হ'লগৈ। কিন্তু সেই বাংলাদেশতে আজি খিলঞ্জীয়া মূলৰ মানুহসকল আছে, কোচ ৰাজবংশীসকল আছে, গাৰোসকল, ৰাভাসকল আছে। কাইলৈ যদি সেই অঞ্চলত যদি তেওঁলোকৰ কাৰণে যদি দুৰ্যোগ যদি আহে তেতিয়াহ'লে সেইসকল মানুহ ক'ত যাবগৈ? আজি ইজৰাইলত যেনেকুৱাকৈ ইহুদীসকল যাব পাৰে ঠিক তেনেকুৱাকৈ আমাৰ বাংলাদেশত বসবাস কৰা যিসমূহ কোচ ৰাজবংশী মূলৰে আছে বা ৰাভা মূলৰে আছে বা গাৰো মূলৰে আছে, তেওঁলোকক আচলতে অনাদি অনন্ত কালৰ কাৰণে যেতিয়া তেওঁলোকৰ সুবিধা হয়, যেতিয়া তেওঁলোক সংকটত পৰে, তেতিয়াই তেওঁলোকক আচলতে অহাৰ সুবিধা দিব লাগে। গতিকে আইনত যদিও লিখা হৈছে 2014 চনৰ 31 ডিচেম্বৰ, মই যদি কেতিয়াবা যদি সাংসদৰ যদি দায়িত্ব পাওঁ মইতো সেই আইনখন সংশোধন কৰা প্ৰথম মই দাবী তুলিম। যিটো সময়ত হাজাৰ হাজাৰ বাংলাদেশী অসমত প্ৰৱেশ কৰিব বুলি আন্দোলন চলি আছিলে, মুখ্যমন্ত্ৰী যোৱাকালি কৈছে মাত্ৰ 12জন বাংলাদেশীয়ে কাৰ অধীনত আবেদন কৰিছে। সেইটো হয়, কিন্তু তাৰ বিপৰীতে এইকেইদিন আপোনালোকে বিতং যিহেতু আমাৰ হোম বিভাগে বিতং তথ্য দিয়া নাই, প্ৰতিদিনে পুচবেক হৈ আছে। এই প্ৰতিদিনে যে পুচবেক হৈ আছে সেইটো একমাত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰতে পুচবেক হৈ আছে, পূৰ্বতে পুচবেক হোৱা নাছিলে। কাৰণ এই পুচবেকবোৰ আমি যেতিয়া কৰিছে, অসম আৰক্ষীয়ে কৰিছে বা BSFে কৰিছে, এইটোত আচলতে ডাঙৰ সফলতা। গতিকে ঠিক তেনেকুৱাকৈ চিয়েৰ সময়ত যি মানে আবেদন কৰিছে, এতিয়া আইনগতভাৱে কিছু জটিলতা আছে, সেই আইনগত জটিলতাখিনি নিশ্চিত ৰূপত আগন্তুক দিনত সমস্যা সমাধান কৰিব লাগিব।